পুতিনৰ হুংকাৰত তুলপাৰ বিশ্ব ভাৰতৰ পক্ষত থিয় দিলে জাৰ্মানী আৰু ফিনলেণ্ডে আমেৰিকা হল নেকি অকলশৰীয়া ইউৰোপৰ ঘোষণাত ট্ৰাম্পৰ উদ্বেগ বৃদ্ধি বিশ্ব ৰাজনীতিত এক নতুন অধ্যায় বিশ্ব ৰাজনীতিৰ মঞ্চত এক প্ৰচণ্ড জোকাৰণি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ এটা বক্তব্যই কঁপাই তুলিলে সমগ্ৰ ইউৰোপক আলোড়ন ইমানেই তীব্ৰ আছিল যে পুতিনৰ সেই হুংকাৰৰ ২৪ ঘণ্টা নহওঁতেই ইউৰোপৰ দুই শক্তিশালী দেশ জাৰ্মানী আৰু ফিনলেণ্ডে ভাৰতক লৈ এনে এক স্থিতি গ্ৰহণ কৰিলে যে আমেৰিকাৰ চকু কপালত উঠিল এই দুই দেশে আমেৰিকাক একাষৰীয়া কৰি স্পষ্টভাৱে ইংগিত দিলে যে ইউৰোপৰ ভৱিষ্যত এতিয়া ভাৰতৰ সৈতেহে জড়িত প্ৰথমে শুনো আহক পুতিনে কিদৰে ডনাল্ড ট্ৰাম্পক পোনপটীয়া প্ৰত্যাহ্বান জনাইছিল তেওঁ হুংকাৰ দি কৈছিল ভাৰত আৰু চীনৰ ওপৰত শুল্ক জাপি দিয়াৰ ভাবুকি বন্ধ কৰক আপোনাৰ সন্মুখত ১৫০ কোটি জনসংখ্যাৰ দেশ ভাৰত আৰু আন এক মহাশক্তি চীন আছে আপুনি যদি তেওঁলোকক শাস্তি দিয়াৰ কথা ভাবিছে তেন্তে পুনৰ এবাৰ চিন্তা কৰক কাৰণ তেওঁলোক আপোনাৰ ভাবুকিত ভয় খোৱা দেশ নহয় ঠিক যি সময়ত পুতিনে এই হুংকাৰ দি আছিল সেই একেই সময়তে নতুন দিল্লীত চলিছিল আন এক গুৰুত্বপূৰ্ণ বৈঠক ভাৰত ভ্ৰমণলৈ অহা জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱেটফুলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হৈছিল বৈঠকৰ অন্তত জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকালৈ পোনপটীয়া বাৰ্তা দি এক বিস্ফোৰক মন্তব্য কৰে তেওঁ কয় যে যদি কোনো দেশে ভাৰতৰ বাণিজ্যত বাধা দিয়ে তেন্তে জাৰ্মানী সেই দেশৰ বিৰুদ্ধে থিয় দিব আমি ভাৰতৰ সৈতে বাণিজ্য দুগুণ কৰিবলৈ সাজু আৰু ইউৰোপ ভাৰত মুক্ত বাণিজ্য চুক্তিক আমি সম্পূৰ্ণ সমৰ্থন জনাওঁ তেওঁ ভাৰতক অৰ্থনৈতিক আৰু উদ্ভাৱনৰ শক্তি বুলি অভিহিত কৰে কেৱল জাৰ্মানীয়ে নহয় ফিনলেণ্ডেও দেখুৱালে নিজৰ উগ্ৰ ৰূপ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে আমেৰিকাৰ ওপৰত খুব উজাৰি কয় মোৰ এই বাৰ্তা কেৱল ইউৰোপৰ বাবেই নহয় বিশেষকৈ আমেৰিকাৰ বাবে যদি আমি ভাৰতৰ দৰে শক্তিশালী দেশৰ সৈতে সন্মানজনক আৰু সহযোগিতামূলক নীতি গ্ৰহণ নকৰোঁ তেন্তে আমি এই খেলত নিশ্চিতভাৱে পৰাস্ত হ'ম এই ঘটনাই প্ৰমাণ কৰে যে বিশ্ব ৰাজনৈতিক মঞ্চত ভাৰতৰ স্থান কিমান শক্তিশালী হৈ পৰিছে আপুনি এই বিষয়ে কিভাৱে কমেণ্ট কৰি জনাওক আপোনাৰ মতামত